যোনে গৰু খায় তাক আমি কোনেও ভোট নিদিওঁ। আজি ছোৱালীগৰাকীৰ দেউতাক মাকে অকল গৰুৱে নাখায়, পাব্লিকক দেখা কৰি গৰু খায়। আমি কি হিন্দু নহয়? গান্ধীজীয়ে গো হত্যা বেন কৰিছিল। অসমত আইন আছে যে পাব্লিকক দেখুৱাই গৰু খাব নোৱাৰে। দেয়াৰ ইজ এ ল ইন আছাম ডেট ইন ফ্ৰণ্ট অফ পাব্লিক গৰু খাব নোৱাৰে। য'ত হিন্দু মানুহ থাকে তাত গৰু খাব নোৱাৰে, আৰু গৰু খালে 3 বছৰ জেল হ'ব। ইমান টাইট আইন থকা স্বত্তেও তেওঁৰ মাকে কেনেকৈ গৰু খায়? এতিয়া কৈছে ছোৱালীটোক কিয় টাৰ্গেট কৰিব লাগে? তাৰমানে গৰুবোৰ মৰি থাকিব লাগে, আমাৰ ধৰ্মটো ভ্ৰষ্ট হৈ যাব লাগে। অসমত এজনে ছ'চিয়েল মিডিয়াত কৈছে, আৰে গৰু খালেনো কি হয়? মহাত্মা গান্ধীক সোধক। গৰু আমাৰ মা হয়। এজন লেফটিষ্ট মানুহে ফেচবুকত লিখিছে, গৰু খালে কি হয়? গৰুক যদি গৰু নাথাকিলেহেঁতেন আমাৰ পূৰ্বপুৰুষে গাখীৰো নাপালেহেঁতেন, খেতিও কৰিব নোৱাৰিলেহেঁতেন, আৰু সমাজখনেই নাথাকিলেহেঁতেন। য'ত আমি ইছলাম ধৰ্মী মানুহক মানা কৰি আছোঁ যে গৰু নাখাব, মহ খাওক, আৰু বহুত মুছলিম মানুহে মোৰ কথা মতে আজিকালি গৰু খোৱা বন্ধ কৰিছে। এওঁ আকৌ গৰুৰ পিছটোলে এডভাৰটাইজ কৰি আছে। এইটোতো মই ৰিকুৱেষ্ট কৰিম আমাৰ পাব্লিকক যে আপোনালোকে FIR দিয়ক, কাৰণ পাব্লিকলি গৰু খালে এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট 3 years जेल। गौरव गोगोई, कुनकी चौधरी, ये सारे लेफ्ट विंग लिबरल गैंग हैं जो सनातन को ख़त्म करना चाहते हैं। এইবিলাক হৈছে লেফ্ট উইং লিবাৰেল মানুহ যোনে সনাতন হিন্দু ধৰ্মক খতম কৰিব খোজে। মইতো ৰাইজক এপিল কৰিম, এজ পাৰ কেটল প্ৰিভেনশ্যন এক্ট ৰাইজক দেখুৱাই গৰু খালে 3 বছৰ জেল হয়। মানুহে FIR দিব লাগে। আগতে মোৰ দুখ লাগিছে কি, যিটো বহুত মই দুখেৰে কৈছোঁ, আগতে বৰাক ভেলীৰ কিছুমান মুছলিম মানুহে ফেচবুকত এইবোৰ কৰিছিলে, ধুবুৰী বৰপেটাৰ কৰিছিলে। আজিকালি তেওঁলোকে নকৰে, আৰু বহুত জাগাত গৰুৰ জাগাত আজিকালি মহ খায়। কিন্তু দুখ লগা কথা যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাকৈ গৰু খায়। তাতকৈ ডাঙৰ কথা, গৰুটোতো আহিব। যিজন মানুহে উমৰ খালিদ और सज्जल जुनूने बोला कि आमी चिकेन नेकटो काटि दिम, तार सपोर्टत तार माये पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन, मइतो अखमिया, मैं आजिए कि डिक्लेयर करिलेतेन एउ मोर मा बाबा নহয়। गोपीनाथ बरदलै किय फाइट करिছিল? चिकेन नेकटो काटि दिले अखम कत যাব? बांग्लादेशते যাব। मोहम्मद यूनिसे कि কৈ আছিল যে চিকেন নেকটো কাটি দিয়ক, আৰু কুনকি চৌধুৰীৰ মায়ে কি কৈ আছে? সেম কথা কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দোষ নিদিওঁ, মই দোষ দিওঁ লুৰিণজ্যোতি গগৈ। 856জন শ্বহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে, ৰাইজে বিচাৰ কৰিব।